দিব বিচাৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগৰ দাবীৰে দেশ কপাব কংগ্ৰেছ ইতিমধ্যে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত আৰু আগন্তুক দিনতো অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা কি বৃহৎ মন্তব্য কৰা হৈছে প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগৰ দাবীৰে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ কংগ্ৰেছৰ 27 ডিসেম্বৰত অমিত শাহৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে কংগ্ৰেছে জয় বাপু জয় ভীম জয় সংবিধান নামেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'ব কংগ্ৰেছে কংগ্ৰেছৰ সকলো সাংসদে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত দেশবাসীৰ বাবে গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগৰ দাবীৰে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ দিছে কংগ্ৰেছে 27 ডিসেম্বৰত অমিত শাহৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে কংগ্ৰেছে জয় বাপু জয় ভীম জয় সংবিধান নামেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'ব কংগ্ৰেছে কংগ্ৰেছৰ সকলো সাংসদে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত 27 ডিসেম্বৰত দেশ কপাব কংগ্ৰেছে আজিৰ দিনটোতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছিল কংগ্ৰেছৰ তৰফৰ পৰা আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগৰ দাবীৰে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছিল আৰু 27 ডিসেম্বৰতো দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰি থাকিব কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আনুষ্ঠানিকভাৱে এই ডাঙৰ ঘোষণা কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো 27 ডিসেম্বৰত দেশ কপাবলৈ সাজু হৈছে কংগ্ৰেছ দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছে দেশ কপাবৰ বাবে সাজু হৈছে গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে 27 ডিসেম্বৰতো কংগ্ৰেছৰ সকলো সাংসদে অংশগ্ৰহণ কৰিব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত জয় বাপু জয় ভীম জয় সংবিধান নামেৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে জয় বাপু জয় ভীম জয় সংবিধান এই তিনিটা স্লোগান আগত লৈ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম जयराम रमेशे এইদৰে और देश भर के कांग्रेस नेता कार्यकर्ता वहां लाखों की तादाद में मौजूद होंगे उस रैली का नाम जय बापू जय भीम जय संविधान रैली है 27 तारीख को बेलगावी में ही विशाल पब्लिक रैली होगा सभी सांसद वहां मौजूद होंगे कांग्रेस सांसद और देश भर के कांग्रेस नेता कार्यकर्ता वहां लाखों की तादाद में मौजूद होंगे उस रैली का नाम जय बापू जय भीम जय संविधान रैली है 27 तारीख को बेलगावी में ही विशाल पब्लिक रैली होगा
सभी सांसद वहां मौजूद होंगे, कांग्रेस सांसद, और देश भर के कांग्रेस नेता कार्यकर्ता वहां लाखों की तादाद में मौजूद होंगे। उस रैली का नाम जय बापू, जय भीम, जय संविधान रैली है। 27